নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মেনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ কম্পিউটাৰৰ কুৱেশ্যন কেইটামান। টপ 100টা কুৱেশ্যন আমি আগত ডিছকাশ্যন কৰিম বুলি কৈছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি 40টা কুৱেশ্যন ডিছকাশ্যন কৰিছিলোঁ। আজি বাকী কেইটামান কুৱেশ্যন ডিছকাশ্যন কৰিম। গতিকে এই যি কম্পিউটাৰ কুৱেশ্যনবোৰ থাকিব, এই কুৱেশ্যনবোৰ আপোনালোকৰ DTৰ যি জুনিয়ৰ ৰেঞ্জৰ পৰীক্ষা হ'ব লগা আছে, DT ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন, এইটোত আপোনালোকে গম পায় যে ধেমাজি ইঞ্জিনিয়াৰিং কলেজ আৰু লগতে যি নতুনকৈ পাছ অন ইঞ্জিনিয়াৰিং কলেজ হৈছে তাৰ যি জুনিয়ৰ ৰেঞ্জৰ পৰীক্ষা আছে, সেই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আৰু লগতে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যি জুনিয়ৰ ৰেঞ্জৰ পৰীক্ষা আছে, সেই পৰীক্ষাটো কম্পিউটাৰৰ পৰা বহুত নম্বৰ আহিব, তাৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব। আৰু লগতে SSC পৰীক্ষাৰ কাৰণে এই কুৱেশ্যনবোৰ আপোনালোকে চাব পাৰে। এই কুৱেশ্যনবোৰ আমি যিবোৰ প্ৰশ্ন আগতে আহি গৈছে তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ লৈছোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি ভাল পায় লাইক কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে যদি বেল আইকন আছে বেল আইকনো দাবাই ন'টিফিকেশ্যনবোৰ অন কৰি ল'ব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ পৰা আমাৰ আৰম্ভ হ'ব। এইটো চাওক এতিয়া 41 নম্বৰটো কৈছে, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ কম্পিউটাৰ লেংগুৱেজ। তলৰ কোনটো কম্পিউটাৰ লেংগুৱেজ নহয় সুধিছে। গতিকে আমি জানো বেছিক, কোবাল আৰু C++, এইকেইটা হ'ল কম্পিউটাৰ লেংগুৱেজ। আৰু মাইক্ৰ'ছফ্ট এক্সেল, ৱাৰ্ড, এইবিলাক কি হ'ল, এইবিলাক হ'ল এটা কম্পিউটাৰ এপ্লিকেশ্যন। গতিকে ইয়াত সুধিছে কোনটো কম্পিউটাৰ লেংগুৱেজ নহয়। গতিকে ইয়াৰ অপশ্যন এইটো শুদ্ধ উত্তৰ হ'ব। এক্সেলটো কম্পিউটাৰ লেংগুৱেজ নহয়। এতিয়া চাব 42 নম্বৰ কুৱেশ্যনত কৈছে, চিলেক্ট দ্য অড ওৱান, মানে তলৰ কেইটামান দিছে, সেইকেইটাৰ পৰা যিটো অড হয় সেইটো উলিয়াব দিছে। ইয়াত চাব অপাৰেটিং চিষ্টেম, ইণ্টাৰপ্ৰিটাৰ, কম্পাইলাৰ আৰু এছেম্বলাৰ। গতিকে ইয়াত যিটো অড হ'ব, অডটো হ'ল অপাৰেটিং চিষ্টেম। গতিকে এইটো গম পায় ইণ্টাৰপ্ৰিটাৰ, কম্পাইলাৰ আৰু এইকেইটা প্ৰগ্ৰেমিঙৰ লগত জড়িত। গতিকে অপাৰেটিং চিষ্টেমটো এই 4টাৰ ভিতৰত অড। গতিকে 42ৰ এইটো শুদ্ধ উত্তৰ। এতিয়া 43 নম্বৰ কুৱেশ্যনটো চাওঁ। 43 নম্বৰটো কৈছে যে কোবাল ইজ দ্য এক্ৰনিম অফ, মানে কোবালৰ ফুল ফৰ্মটো আপোনাক কি সুধিছে। ইয়াৰ এইটো ফুল ফৰ্মটো হ'ব কমন বিজনেছ অৰিয়েণ্টেড লেংগুৱেজ। ইয়াত চাব অপশ্যন নম্বৰ 8 আছে, কমন বিজনেছ অৰিয়েণ্টেড লেংগুৱেজ। গতিকে এইটোৱে আপোনালোকৰ শুদ্ধ উত্তৰ। কোবালৰ মিনিংটো হ'ল কি, মিনিং মানে কি, ফুল ফৰ্মটো হ'ল কমন বিজনেছ অৰিয়েণ্টেড লেংগুৱেজ। গতিকে 43ৰ এইটো শুদ্ধ উত্তৰ। এতিয়া ঠিক তেনেধৰণে আৰু এটা কুৱেশ্যন কৈছে যে CADৰ ফুল ফৰ্ম কি, এইটো হ'ল কম্পিউটাৰ এইডেড ডিজাইন। গতিকে আপোনালোকৰ অপশ্যন 80 আছে, এইটো কম্পিউটাৰ এইডেড ডিজাইন। গতিকে আপোনালোকৰ 44ৰ এইটো শুদ্ধ হ'ব। এতিয়া চাব জাংক ইমেইল ইজ অলছ' কল্ড, জাংক ইমেইলক কি বুলি কয় সেইটো আপোনালোকক সুধিছে। ইয়াৰ অপশ্যন যিটো এ আছে স্পেম, আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। জাংক ইমেইলক আমি স্পেম বুলি কওঁ। গতিকে আপোনালোকে বন্ধু বান্ধৱীসকল কেতিয়াবা চাব ইমেইলত কি হয়, কিছুমান মেইল কি যে স্পেম বুলি থাকে, সেইবিলাকক কি কয়, একোটা জাংক ইমেইল বুলি কয়। গতিকে ইয়াত জাংক ইমেইলটো কি বুলি কয়, স্পেম বুলিও কয়। সেইটো আপোনালোকক সুধিছে, কি বুলি কয় সুধিছে, সেইটো স্পেম হ'ব। গতিকে বন্ধু বান্ধৱীসকল 46 নম্বৰ কুৱেশ্যনটো চাব। 46 নম্বৰ কুৱেশ্যনত কৈছে ডেছ ৰিপ্ৰেজেণ্টছ ৰ' ফেক্ট ৱেৰ ডেছ ৰিপ্ৰেজেণ্ট ডেছ মেড ডাটা মিনিংফুল। গতিকে ইয়াত দুটা খালী ঠাই পূৰণ কৰিব দিছে। ইয়াত অপশ্যনবোৰ দিছে ইনফৰমেশ্যন, ৰিপৰ্টিং, ডাটা ইনফৰমেশ্যন, তাৰপিছত ইনফৰমেশ্যন, বিটছ, ৰেকৰ্ড আৰু বাইট। গতিকে আপোনালোকক কৈছে ৰ' ফেক্ট কিহে বুজায়, ডাটাবিলাকে যেতিয়া আমি কোনো এটা বিষয়ত ডাটাবোৰ গ্ৰহণ কৰোঁ সেইটোক কি হয়, সেইবিলাক হয় ৰ' ফেক্ট। আৰু যেতিয়া তাৰ পৰা আমি ইনফৰমেশ্যন লওঁ, তাৰ পৰা আমি যেতিয়া লাগতিয়াল বস্তুখিনি ডাটাখিনি গ্ৰহণ কৰিম, সেইটোক কি বুলি কয়, ইনফৰমেশ্যন বুলি কয়। গতিকে আপোনালোকৰ বিটোত চাব ডাটা ৰিপ্ৰেজেণ্টছ ৰ' ফেক্ট, ডাটাটোৱে কি কয়, ৰ' ফেক্ট বুজায়। হুৱেৰ এজ ইনফৰমেশ্যন মেড ডাটা মিনিংফুল, আৰু ইনফৰমেশ্যনটোৱে ডাটাক মিনিংফুল বনায়। গতিকে 46ৰ আপোনালোকৰ বিটো শুদ্ধ উত্তৰ হ'ব। এতিয়া 47 নম্বৰটো চাওক। 47 নম্বৰটো কৈছে হুইচ ডিভাইচ ৰিকুৱাৰ্ড ফৰ ইণ্টাৰনেট কানেকশ্যন। তলৰ কোনটো ডিভাইচক ইণ্টাৰনেট কানেকশ্যনৰ কাৰণে দৰকাৰী। গতিকে আপোনাৰ অপশ্যনবোৰ চাব জয়ষ্টিক, মডেম, CD ডিভাইচ আৰু NIC কাৰ্ড। গতিকে অতি সহজ কুৱেশ্যন এইটো। গতিকে আপোনালোকৰ মডেম নহ'লে আপোনালোকে কি কৰিব পাৰে, মডেমৰ থ্ৰুদি ইণ্টাৰনেট কানেক্ট কৰিব পাৰে। গতিকে সেইটোৱে সুধিছে কোনটো বস্তু দৰকাৰ। অপশ্যন নম্বৰ বিটো আপোনালোকৰ মডেমটো শুদ্ধ উত্তৰ হ'ব। এতিয়া 48 নম্বৰটো চাওক। 48 নম্বৰ কুৱেশ্যনটো কৈছে এ নৰ্মেল CD-ROM ইউজুৱেলি কেন ষ্ট'ৰ আপ টু ডেছ ডাটা, মানে এখন CD-ROMত কিমান, নৰ্মেলি এখন CD-ROMত কিমান ডাটা ষ্ট'ৰ কৰিব পাৰি সেইটো আমাক সুধিছে। ইয়াৰ অপশ্যন C2, ইয়াত অপশ্যন হ'ব চাব অপশ্যন C2 আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। এখন CD-ROMত নৰ্মেলি 680 MB ডাটা ষ্ট'ৰ কৰিব পাৰি। গতিকে এতিয়া 49 কুৱেশ্যনটো চাব। 49 নম্বৰ কুৱেশ্যনত কৈছে ASCII ASCII ষ্টেণ্ডছ ফৰ, ASCIIৰ ফুল ফৰ্মটো আপোনালোকে কি সুধিছে এইটো চাব আপোনালোকে। A মানে হ'ল আমেৰিকান, S মানে হ'ল ষ্টেণ্ডাৰ্ড, C মানে হ'ল কোড ফৰ ইনফৰমেশ্যন ইণ্টাৰচেঞ্জ। কোড আছে চাব আমেৰিকান ষ্টেণ্ডাৰ্ড
কোড আমেৰিকান ষ্টেণ্ডাৰ্ড কোড ফৰ ইনফৰমেশ্যন ইণ্টাৰচেঞ্জ গতিকে আপোনালোকৰ চিটো আপোনালোকৰ চিঅ'ত আছে এইটো চাব আমেৰিকান ষ্টেণ্ডাৰ্ড কোড ফৰ ইনফৰমেশ্যন ইণ্টাৰচেঞ্জ গতিকে আপোনালোকৰ এইটো শুদ্ধ উত্তৰ আস্কিৰ ফুল ফৰ্মটো হ'ল আমেৰিকান ষ্টেণ্ডাৰ্ড কোড ফৰ ইনফৰমেশ্যন ইণ্টাৰচেঞ্জ গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ গতিকে এতিয়া 50 নম্বৰ কুৱেশ্যনটো চাব 50 নম্বৰটো কৈছে দ্য আউটপুট কোৱালিটি অফ এ প্ৰিণ্টাৰ ইজ মেজাৰ্ড বাই এটা প্ৰিণ্টাৰৰ আউটপুট কোৱালিটিটো মানে কি সেই প্ৰিণ্টাৰটো ভালনে বেয়া সেইটো কাৰ ওপৰত ডিপেণ্ড কৰে সেইটো ডিপেণ্ড কৰে ডটছ পাৰ স্কুৱেৰ ইঞ্চ মানে আপোনালোকৰ পাৰ স্কুৱেৰ ইঞ্চত যদি এৰিয়া হয় সেই স্কুৱেৰ ইঞ্চত কিমানটা ডট থাকিব সেইটোৰ ওপৰত কি কৰে প্ৰিণ্টাৰটোৰ নিৰ্ভৰ কৰে কিমান ভাল হয় বা কিমান বেয়া হয় যিমানে বেছি ডট বেছি থাকিব সিমানে বেছি প্ৰিণ্টাৰটো ভাল হ'ব সিমানে আপোনালোকৰ যিটো প্ৰিণ্ট কৰি ওলাব সেই বস্তুটো মানে প্ৰিণ্টটো ভাল হ'ব গতিকে সেইটোৱে সুধিছে আপোনালোকক যে কোনটো কোৱালিটি নিৰ্ভৰ কৰে ডট পাৰ স্কুৱেৰ ইঞ্চটো আপোনালোকৰ নিৰ্ভৰ কৰে 50ৰ বিটো শুদ্ধ উত্তৰ এতিয়া 51টো চাওক 51টো কৈছে এ টাৰ্ম ইউজ টু ডেছক্ৰাইব দ্য ইণ্টাৰকানেক্টেড কম্পিউটাৰ কনফিগাৰেশ্যন ইজ এ টাৰ্ম ইউজ টু ডেছক্ৰাইব দ্য ইণ্টাৰকানেক্টেড কম্পিউটাৰ কনফিগাৰেশ্যন মানে এটা টাৰ্ম ইউজ কৰা হয় কম্পিউটাৰ কনফিগাৰেশ্যনক বুজাবলৈ ইণ্টাৰকানেক্টেড কম্পিউটাৰ কানেকশ্যনক বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় সেইটো কি বুলি কয় সেইটো চাব আপোনালোকৰ মাল্টি প্ৰগ্ৰেমিং অপশ্যন নম্বৰ এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব এইটো চাব ভিডিঅ'ত কৈছে ইন হুইচ টাইপ অফ কম্পিউটাৰ ডাটা আৰ ৰিপ্ৰেজেণ্টেড এজ ডিছক্ৰিট ছিগনেল ডিছক্ৰিট ছিগনেল মানে হ'ল আপোনালোকে গম এইটো মই আপোনালোকক যিটো ছিগনেল লিখিছোঁ এইটো হ'ল আপোনালোকৰ কণ্টিনিউৱাছ ছিগনেল আৰু ডিছক্ৰিট ছিগনেলটো কি ডিছক্ৰিট ছিগনেল মানে হ'ল এইটো যদি লয় টাইমৰ ব্যৱধানত মানে 1 ছেকেণ্ডত ধৰা হ'ল কিবা এটা ইনফৰমেশ্যন পালে 2 ছেকেণ্ডত কিবা এটা পালে 3 ছেকেণ্ডত আৰু এটা কিবা পালে ঠিক তেনেদৰে এনেকুৱা ধৰণৰ টাইমৰ যিটো থাকে টাইমৰ ব্যৱধান থাকে নিৰ্দিষ্ট টাইমৰ যিটো ইনফৰমেশ্যন পায় সেইটোক আপোনালোকে ডিছক্ৰিট ছিগনেল বুলি কয় ইয়াত কৈছে যে ইন হুইচ টাইপ অফ কম্পিউটাৰ ডাটা আৰ ৰিপ্ৰেজেণ্টেড ইন ডিছক্ৰিট ছিগনেল গতিকে ইয়াৰ উত্তৰ যিটো আপোনালোকৰ বিটো আছে ডিজিটেল কম্পিউটাৰত অভিয়াছলি ডিজিটেল কম্পিউটাৰে ডিজিটেলত কি হয় ডিছক্ৰিট ছিগনেল ব্যৱহাৰ কৰে গতিকে ডিজিটেল কম্পিউটাৰে আপোনালোকৰ কি কৰিব ডিছক্ৰিট ছিগনেল ব্যৱহাৰ কৰিব 52ৰ বিটো শুদ্ধ উত্তৰ এতিয়া চাব 53টো কুৱেশ্যন 53টো বহুতেই ইম্পৰ্টেণ্ট পৰম ইজ এন এক্সাম্পল অফ পৰমটো কি হয় পৰম 800টো আমাৰ আছিলে প্ৰথম ইণ্ডিয়াৰ ছুপাৰ কম্পিউটাৰৰ চিৰিজ গতিকে এইটো পৰমটো কি হয় পৰমটো হ'ল এটা ছুপাৰ কম্পিউটাৰ আপোনালোকৰ এইটো শুদ্ধ উত্তৰ হ'ব এইটো চাওক মই ইয়াত লিখি থৈছোঁ এইটো পৰম 800 এইটো কোনে বনাইছিলে এইটো বনাইছিলে কম্পিউটাৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং CDAC এই পৰম কম্পিউটাৰটো ছুপাৰ কম্পিউটাৰটো বনাইছিলে গতিকে এইটো ইণ্ডিয়াৰ প্ৰথম ছুপাৰ কম্পিউটাৰ 1991 চনত ইয়াক কি কৰিছিলে লঞ্চ কৰিছিলে গতিকে এইখিনি আপোনালোকে মনত ৰাখিব লাগিব বহুতেই ইম্পৰ্টেণ্ট ইয়াত চাব আপোনালোকে নেক্সট 55টো কৈছে VoIP ষ্টেণ্ডছ ফৰ VoIPৰ আপোনালোকৰ ফুল ফৰ্মটো কি সুধিছে এইটো হ'ল ভইচ অভাৰ ইণ্টাৰনেট প্ৰট'কল IP মানে হ'ল ইণ্টাৰনেট প্ৰট'কল VO মানে হ'ল ভইচ অভাৰ গতিকে অপশ্যন এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব 56টো চাওক 56টো কৈছে হুইচ অফ দ্য ফলোয়িং ইজ ফাৰ্ষ্ট ৱেব ব্ৰাউজাৰ তলৰ কোনটো প্ৰথম ৱেব ব্ৰাউজাৰ এইটো বহুতেই ইম্পৰ্টেণ্ট প্ৰথম ৱেব ব্ৰাউজাৰটো হ'ল মচাইকটো হ'ল প্ৰথম ৱেব ব্ৰাউজাৰ গতিকে আপোনালোকে মনত ৰাখিব প্ৰথম ৱেব ব্ৰাউজাৰ কি হয় মচাইকটো প্ৰথম ৱেব ব্ৰাউজাৰ হয় এতিয়া 57টো সুধিছে মস্পি আৰু পাৰফিউম আৰ দ্য এক্সাম্পল অফ মস্পিটো আৰু পাৰফিউমবোৰ এটা এক্সাম্পল হয় কিহৰ এক্সাম্পল হয় কম্পিউটাৰ ভাইৰাছৰ এক্সাম্পল হয় আপোনালোকে মস্পি আৰু পাৰফিউম যদি সোধে তেনেহ'লে সেইটো ক'ব লাগিব যে সেইটো কি হয় কম্পিউটাৰ ভাইৰাছৰ একোটা এক্সাম্পল 58টো চাব 58টো কৈছে যে টাচ স্ক্ৰীনটো কি হয় টাচ স্ক্ৰীনটো আপোনালোকৰ কি ইনপুট ডিভাইচ আউটপুট ডিভাইচ বোথ ইনপুট আৰু আউটপুট ডিভাইচ গতিকে আপোনালোকৰ টাচ স্ক্ৰীনটো কি হ'ব বোথ ইনপুট এণ্ড আউটপুট ডিভাইচ গতিকে আপোনালোকে টাচ স্ক্ৰীনত কোনো এটা ফল্ডাৰ বা কিবা এটা এপ্লিকেশ্যন ক্লিক কৰি কেনে সেইটো অ'পেন কৰিব পাৰে তেতিয়া সেইটো কি হ'ব ইনপুট হ'ব আৰু যেতিয়া আপোনাক কোনো এটা মেছেজ এটা দেখুৱায় স্ক্ৰীনখনত সেইটো কি হ'ব আপোনালোকৰ আউটপুট হ'ব গতিকে টাচ স্ক্ৰীনটো ইনপুট আৰু আউটপুট দুয়োটাই হয় এতিয়া যাব স্ন'বলটো কি হয় সুধিছে যে স্ন'বলটো কি হয় স্ন'বলটো হ'ল এটা HLL মানে হ'ল হাই লেভেল লেংগুৱেজ মানে এইটো এটা প্ৰগ্ৰেমিং লেংগুৱেজ আৰু এইটো কি সেইটোৱে সুধিছে যে স্ন'বলটো কি হয় এটা হ'ল হাই লেভেল লেংগুৱেজ HLL স্ন'বলৰ ফুল ফৰ্মটো ইয়াত মই লিখি দিছোঁ ষ্ট্ৰিং অৰিয়েণ্টেড চিম্বলিক লেংগুৱেজ আপোনালোকে 60 নম্বৰ কুৱেশ্যনটো টু প্ৰিভেণ্ট দ্য লছ অফ ডাটা ডিউৰিং পাৱাৰ ফেইলাৰ উই ইউজ টু প্ৰিভেণ্ট দ্য লছ অফ ডাটা ডিউৰিং পাৱাৰ ফেইলাৰ যেতিয়া কোনো আপোনালোকৰ কম্পিউটাৰত কাম কৰি থাকিলে আপোনালোকৰ যেতিয়া কাৰেণ্টটো গুচি গ'ল পাৱাৰ ফেইলাৰ হৈ গ'ল পাৱাৰ ফেইলাৰ হ'লে আপোনালোকৰ ডাটাটো লছ নহ'বৰ কাৰণে আপোনালোকে এটা ব্যৱহাৰ কৰে সেইটো কি হয় UPS সকলোৱে গম পায় যে ডেস্কটপত এইটো থাকে ডেস্কটপত UPSটো ব্যৱহাৰ কৰে যেতিয়া পাৱাৰ বন্ধ হৈ যায় তেতিয়া সেইটো ডাটাবোৰ লছ নহ'বৰ কাৰণে UPS ব্যৱহাৰ কৰে অলপ সময়ৰ কাৰণে UPSে বেকআপ দিয়ে
এতিয়া 61টো চাব 61টো কৈছে দ্য স্ক্ৰেম্বলিং অফ কোড ইজ ন'ন এজ স্ক্ৰেম্বলিং অফ কোডটো কি বুলি কয় এনক্ৰিপশ্যন বুলি কয় স্ক্ৰেম্বলিং অফ কোডক কি কয় আমি কি বুলি ক'ব লাগিব এনক্ৰিপশ্যন বুলি ক'ব লাগিব শুদ্ধ হ'ব 61ৰ এইটো শুদ্ধ উত্তৰ এতিয়া 62টো চাব 62ত কৈছে হোৱাট ইজ দ্য মষ্ট কমন টুল ইউজ টু ৰেষ্ট্ৰিক্ট দ্য এক্সেছ টু কম্পিউটাৰ ছিষ্টেম মানে অতি সহজ অতি সৰল এটা টুল ইউজ কৰা হয় যিটোৱে কম্পিউটাৰ এক্সেছত বাধা দিয়ে সেইটো কি হয় সেইটো হ'ল আপোনালোকৰ উত্তৰ যিটো ক'ব লাগিব উত্তৰ পাছৱৰ্ড আপোনালোকে পাছৱৰ্ডটো সুধিছে কম্পিউটাৰ ছিষ্টেমত যেতিয়া আপোনালোকে পাছৱৰ্ড দি কেনে কি কৰিব পাৰে কম্পিউটাৰ ছিষ্টেম এটা আপোনালোকে ছিকিউৰ কৰিব পাৰে বা অন্যই যদি কোনো ব্যৱহাৰ নকৰাকৈ বা কোনোৱে যিজনে পাছৱৰ্ড নাজানে বা যি আপুনি যদি কিবা ডাটাবোৰ আপোনালোকে ছেভ কৰিব বিচাৰিছে লুকাই ৰাখিব বিচাৰিছে তেনেহ'লে আপুনি কি কৰিব পাছৱৰ্ড ব্যৱহাৰ কৰিব সেইটোকে সুধিছে মষ্ট কমন টুল মানে অতি সহজ নৰ্মেল টুল কি ইউজ কৰা হয় টু ৰেষ্ট্ৰিক্ট দ্য এক্সেছ টু এ কম্পিউটাৰ ছিষ্টেম আপোনালোকে কম্পিউটাৰ ছিষ্টেমত কি কৰিবৰ কাৰণে ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে ব্যৱহাৰটো ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে কি টুল ইউজ কৰে পাছৱৰ্ড ইউজ কৰে আপোনালোকে কম্পিউটাৰ অন কৰিলে বহুতেই পাছৱৰ্ড ব্যৱহাৰ কৰে সেইটোৱে সুধিছে এতিয়া 63টো যাব ডেছ ইজ দ্য মেজাৰ অফ থিংছ ছাচ এজ ফিংগাৰপ্ৰিণ্টছ এণ্ড ৰেটিনেল স্কেনছ ইউজড ফৰ ছিকিউৰিটি এক্সেছ গতিকে আপোনাৰ আজিকালিতো পৰীক্ষাত সকলোৱে এইটো কৰে যে আপোনালোকৰ ফিংগাৰপ্ৰিণ্টছটো লয় আৰু ৰেটিনেল এক্সেছ লয় সেইটো কি কয় ডেছ ইজ দ্য মেজাৰ এইটো কি প্ৰচেছটো কি কয় সুধিছে এইটো সকলোৱে গম পায় বায়'মেট্ৰিক্স বুলি কয় বায়'মেট্ৰিক্স লোৱা বুলি কয় গতিকে আপোনালোকৰ 63ৰ এইটো শুদ্ধ উত্তৰ এতিয়া 64টো যাব 64টো কৈছে হোৱাট ইজ দ্য নেম অফ এপ্লিকেশ্যন প্ৰগ্ৰেম ডেট গেডাৰ্ছ ইউজাৰ ইনফৰমেশ্যন এণ্ড চেণ্ড টু ছাম ওৱান থ্ৰু ইণ্টাৰনেট যেতিয়া আপোনালোকৰ ইনফৰমেশ্যনবোৰ আপোনালোকৰ যি বহুত ইনফৰমেশ্যন ডেবিট কাৰ্ডৰ ইনফৰমেশ্যন ক্ৰেডিট কাৰ্ডৰ ইনফৰমেশ্যন যেতিয়া আপোনালোকৰ চেঞ্চিটিভ ইনফৰমেশ্যনবোৰ যদিহে কালেক্ট কৰি কেনে অন্য এজন ব্যক্তিলৈ পঠায় সেইটোক ইণ্টাৰনেট অভাৰ ইণ্টাৰনেট তেতিয়া সেইটোক কি বুলি কয় সেইটোক আপোনালোকে কি বুলি ক'ব লাগিব স্পাইবট বুলি কয় গতিকে আপোনালোকৰ অপশ্যন সেইটো হ'ব এই এপ্লিকেশ্যন প্ৰগ্ৰেমটো কি বুলি কয় স্পাইবট বুলি কয় গতিকে 64ৰ বিটো শুদ্ধ উত্তৰ এতিয়া 65টো চাব 65টো কৈছে হু ইজ দ্য মাদাৰ অফ কম্পিউটাৰ আপোনালোকে ফাদাৰ অফ কম্পিউটাৰটো গম পালে চাৰ্লেছ বেবেজ আৰু ইণ্টাৰনেট কোনে ইনভেণ্ট কৰিছিলে সেইটো ফিনক্ৰফ বুলি গম পালে এতিয়া সুধিছে আপোনালোকৰ মাদাৰ অফ কম্পিউটাৰ মই এই দুটা কুৱেশ্যন আপোনালোকক যোৱা ক্লাছৰ যি আগৰ ভিডিঅ'টো আছিলে সেই ভিডিঅ'টোত আগবঢ়াইছিলোঁ আজি সুধিছে যে মাদাৰ অফ কম্পিউটাৰ বুলি কাক জনা যায় এইটো হ'ল আপোনালোকৰ অপশ্যন নম্বৰ এইটো আগষ্ট আদাক আপোনালোকে মাদাৰ অফ কম্পিউটাৰ বুলি ক'ব লাগিব 65ৰ এইটো শুদ্ধ উত্তৰ সো বন্ধুবান্ধৱ হৈ গ'ল নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াৰ আগতে আপোনালোকক কওঁ এতিয়ালৈকে যদি ভিডিঅ'টো আপোনালোকে লাইক কৰা নাই ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবান্ধৱ হৈ গ'লত 50টা শ্বেয়াৰৰ টাৰ্গেট আহিছোঁ আজি এই 50টা শ্বেয়াৰ আপোনালোকে কৰি দিব বুলি আশা কৰিলোঁ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বাকী এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হুইচ ষ্টেণ্ডাৰ্ড গভৰ্ণ দ্য পেৰেলেল কমিউনিকেশ্যনৰ কাৰণে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডটো কি ব্যৱহাৰ কৰে সুধিছে কি কোনটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ব্যৱহাৰ কৰা হয় সেইটো সুধিছে গতিকে আপোনালোকৰ পেৰেলেল কমিউনিকেশ্যনৰ কাৰণে অপশ্যন নম্বৰ চি যিটো আছে IEEE 1284 এই ষ্টেণ্ডাৰ্ডটো ব্যৱহাৰ কৰা হয় পেৰেলেল কমিউনিকেশ্যনৰ কাৰণে গতিকে 66ৰ চিটো শুদ্ধ উত্তৰ এতিয়া সুধিছে 67টো চাওক মডেমটো কি হয় ইনপুট ডিভাইচ হয় আউটপুট ডিভাইচ হয় বুথ আৰু নান গতিকে আপোনালোকে গমেই পায় যে মডেমৰ থ্ৰুৱেদি আপোনালোকে ইণ্টাৰনেট কানেক্ট কৰে মডেমৰ থ্ৰুৱেদি কোনো এটা বস্তু আপলোডো কৰিব পাৰে আৰু ডাউনলোডো কৰিব পাৰে গতিকে এইটো বুথ ইনপুট ডিভাইচো হ'ব আউটপুট ডিভাইচো হ'ব গতিকে মডেমটো কি হয় এটা ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচ দুয়োটাই হয় ইয়াত অপশ্যন চিটো শুদ্ধ উত্তৰ এতিয়া 68টো চাব ফাষ্টাৰ প্ৰিণ্টাৰ মানে অতি বেগী প্ৰিণ্টাৰটো কোনটো হয় তেনেহ'লে এইটো উত্তৰ শুদ্ধ হ'ব লেজাৰ প্ৰিণ্টাৰটো আটাইতকৈ বেগী মানে অতি ফাষ্ট সেইটোকে কৈছে সুধিছে 68ৰ বিটো শুদ্ধ উত্তৰ এতিয়া 69টো যাব 69টো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন ফাৰ্ষ্ট প্ৰথম কমাৰ্চিয়েল কম্পিউটাৰ কোনটো সেইটো আপোনালোকক সুধিছে সেইটো উত্তৰ হ'ব UNIAC যিটো নামৰ কম্পিউটাৰ UNIAC সেই কম্পিউটাৰটোক ফাৰ্ষ্ট কমাৰ্চিয়েল কম্পিউটাৰ বুলি কয় এতিয়া যদি আপোনালোকক সোধে ফাৰ্ষ্ট জেনেৰেল পাৰপাছ কম্পিউটাৰ হ'ব ENIAC আৰু ওপৰটো আছিলে UNIAC সেইটো হৈছিল ফাৰ্ষ্ট কমাৰ্চিয়েল কম্পিউটাৰ আৰু ফাৰ্ষ্ট জেনেৰেল পাৰপাছ কম্পিউটাৰ হ'ল ENIAC আৰু ফাৰ্ষ্ট কেলকুলেটিং যিটো মেচিন হয় সেইটো হ'ল এবাস্কাছটো ফাৰ্ষ্ট কেলকুলেটিং মেচিন এতিয়া বন্ধুবান্ধৱসকল আজি শেষৰ কুৱেশ্যনটোলৈ আমি চাওঁ শেষৰ কুৱেশ্যনটো তাৰপিছত যি বাকী কুৱেশ্যনবোৰ থাকিব সেইবোৰ আমি নেক্সট ভিডিঅ'ত আপোনালোকৰ আগবঢ়াম এতিয়া শেষৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো চাব আপোনালোকে হোৱাট ইজ দ্য ফাৰ্ষ্ট ভাৰ্চন অফ উইণ্ড'ৰ প্ৰথম ভাৰ্চনটো কি সুধিছে গতিকে উইণ্ড'ৰ প্ৰথম ভাৰ্চনটো মানে প্ৰথম উইণ্ড'জৰ কোনটো ভাৰ্চন ওলাইছিলে ৱৰ্ল্ডত সেইটো সুধিছে সেইটো হ'ব
উইণ্ড'জ 3.1 উইণ্ড'জ 3.1টো প্ৰথম ভাৰ্জন অফ উইণ্ড' গতিকে এতিয়াতো লেটেষ্ট উইণ্ড'জ 10লৈকে গৈছে গতিকে ইয়াত সুধিছে প্ৰথম ভাৰ্জনটো হ'ল উইণ্ড'জ 3.1টো আপোনালোকৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি গতিকে বন্ধুসকল এই কুৱেশ্যনকেইটা আমি আজি চালোঁ আগৰ ভিডিঅ'টোত 40টা কুৱেশ্যন চাইছিলোঁ আজিৰ ভিডিঅ'টোত 30টা চালোঁ আৰু নেক্সট আমি ভিডিঅ'টোত বাকী যি ৰোল সেইকেইটা চাম গতিকে যদি এই ভিডিঅ'টো আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব আজি অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম থেংক ইউ ধন্যবাদ